সোণাৰীত ভুৱা চিকিৎসক আটক হোৱাৰ ঘটনাই এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই উক্ত ঘটনাটোৰ পাছতেই জাঙুৰ খাই উঠিছে অঞ্চলটোৰ দুখনকৈ বৃহৎ চাহ বাগিচাৰ শ্ৰমিকৰ লগতে বিভিন্ন দল সংগঠন। অভিযোগ অনুসৰি এগৰাকী ভুৱা চিকিৎসকক নিযুক্তি দি চাহ শ্ৰমিকসকলৰ জীৱনক লৈ ভয়ংকৰ হেতালি খেলিছে বিভাগীয় কৰ্তৃপক্ষই। আৰু এই ঘটনাক কেন্দ্ৰ কৰি আজি সোণাৰীৰ মঞ্জুশ্ৰী চাহ বাগিচা আৰু টাউকাক চাহ বাগিচাত একত্ৰিত হয় কেইবাটাও সংগঠন। এই প্ৰতিবাদত অংশগ্ৰহণ কৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘকে ধৰি বিভিন্ন চাহ জনগোষ্ঠীয় সংগঠন আৰু স্থানীয় ৰাইজ। জানিব পৰা মতে 26 জুনে আমাৰ যি জিলা প্ৰশাসনে ধৰি লওক আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰি লওক পদক্ষেপ ভুৱা চিকিৎসাৰ ওপৰত গোটেই ৰাজ্যত যি ধৰি লওক তেওঁলোকে লৈছে আৰু যোৱা ধৰি লওক 26 তাৰিখে আমাৰ জিলা প্ৰশাসনে যি হিচাপে ধৰি লওক 26 তাৰিখে আমাৰ ইয়াত আহি আমাৰ ডক্টৰ যি বেণু চক্ৰৱৰ্তী যি ভুৱা চিকিৎসকৰ সন্দেহত যি আটক কৰি নিয়ে তাৰ ওপৰত তেখেতলোকে জেৰা সাব্যস্ত কৰি তাৰপিছত জিলা প্ৰশাসনে তেখেতক জেললৈ প্ৰেৰণ কৰে। গতিকে আমি অতিকৈ দুখিত যে ধৰি লওক ইমান দিন ধৰি আমাৰ ইয়াত আমাৰ ধৰি লওক আমাৰ যি আমাৰ পৰিচালক মহোদয় বা ধৰি লওক আমাৰ যি মেনেজমেণ্ট আমাৰ ভুৱা চিকিৎসকৰ লগত ধৰি লওক জড়িত থাকি ধৰি লওক যিসকল ব্যক্তিক আছে আমাৰ দাবীসমূহ হৈছে যে যিসকল ধৰি লওক তেখেতক নিযুক্তি ইয়াত প্ৰদান কৰিছিলে এই সকলো ধৰি লওক যিসকল কৰ্তৃপক্ষ জড়িত আছে সকলোকে ধৰি লওক আমি কঠিন শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি শীঘ্ৰে। আৰু লগতে ধৰি লওক আমাৰ যিহেতু আমাৰ ইয়াত ধৰি লওক বৰ্তমান ডক্টৰ নথকা অৱস্থা হৈছে, গতিকে অতি শীঘ্ৰে আমাৰ ইয়াত এজন MBBS ডক্টৰ ধৰি লওক নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা আমি ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ আমি সাজু হৈ থাকিম। কাৰণ ধৰি লওক আজি ধৰি লওক এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে, আজি ধৰি লওক ভুৱা ডক্টৰ থকাৰ কাৰণে আমাৰ বহু ৰোগীসকল ধৰি লওক আমি বহুত ভুক্তভোগী হ'ব লগা হৈছে। গতিকে আমি ধৰি লওক নিশ্চয় আমি আশাবাদী আৰু পুৰা বিশ্বাস আছে আমাৰ জিলা প্ৰশাসন তথা আমাৰ ধৰি লওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যে ধৰি লওক ইয়াৰ উচিত বিচাৰ এটা হ'ব আৰু ধৰি লওক যিসকল ধৰি লওক ইয়াৰ দায়ী আছে সেই দায়ীসকলৰ ওপৰত পুৰা ধৰি লওক শাস্তি প্ৰদান কৰিব বুলি আমাৰ পুৰা দৃঢ় বিশ্বাস। বেণু চক্ৰৱৰ্তীৰ যি আচলতে চিকিৎসাধীন অৱস্থা এজন ইয়াৰে আচলতে 12 বছৰীয়া এজনী কিশোৰী ছোৱালী বসুমিতাকে তেওঁ নিহত হৈছিলে কিহৰ কাৰণে হৈছিলে? তাত ধৰি লওক আমাৰ এইটো একচুৱেলি ধৰি লওক আমাৰ নিজৰ ঘৰৰ ওচৰতে ক'ব গ'লে ধৰি লওক যিজন ধৰি লওক গাৰ্জেন আছিলে গাৰ্জেনৰ নাম আছিলে বিজয় তাঁতী। বিজয় তাঁতীৰ মাক আৰু ঘৈণীয়েকো ধৰি লওক ইয়াত মেডিকেলত এডমিট হৈ আছিলে, কিন্তু ধৰি লওক ছোৱালীজনী ভালে হৈ আছিলে বোলে তেখেতৰ কোৱা মতে, কাৰণ আমি ধৰি লওক ঘৰত গৈ খবৰ লৈছিলো। আৰু কিন্তু যেতিয়া ধৰি লওক ইয়াত যেতিয়া ধৰি লওক মাক তাৰ মিছেছৰ মাক ইয়াত ধৰি লওক এডমিট আছিলে আৰু ছোৱালীকেইটা তাৰ ধৰি লওক ঘৰতে আছিলে, কিন্তু নেক্সট দিনা ধৰি লওক যেতিয়া ধৰি লওক ৰাতিপুৱা তেওঁ গৈ পাইছে ছোৱালীজনী বোলে পেট বিষ হৈছিলে বা কিবা জ্বৰ হৈছিলে বুলি আৰু লগালগি তেওঁ বোলে ইয়াত আনিছিলে। ইয়াৰ পৰা আমি জনামতে ধৰি লওক ডক্টৰে ডাইৰেক্ট ৰেফাৰ কৰিছে, ৰেফাৰ হোৱাৰ লগে লগে তাত ধৰি লওক ৰজাপুখুৰী গৈ পাই তাত বোলে নিহত হৈ বুলি গম পাইছো। গাফিলিটি আমি সঁচাকৈ ক'ব গ'লে ধৰি লওক বাৰে বাৰ কিছুমান আমি ধৰি লওক মেনেজমেণ্ট কিছুমান আমি আপত্তি দি থাকোঁ যে তেখেতৰ যি ধৰি লওক চিকিৎসাৰ বিৰুদ্ধে আমি ধৰি লওক বহুতখিনি আমি দেখিব পাইছোঁ গাফিলিটি। কাৰণ আমি এনেকুৱা হৈছে ঘটনা কিছুমান ধৰি লওক দৰৱ যিটো দিয়ে তাত ধৰি লওক ইনজেকশ্যনটো ধৰি লওক চিৰিজ হিচাপে যিটো দিব লাগে তাত ধৰি লওক দৰৱ হিচাপে খাবলৈও কেতিয়াবা আমি শুনিবলৈ পাইছোঁ। গতিকে আমি এই সন্দৰ্ভত আমি কেৱল আমি পৰিচালক মহোদয়কে কোৱা হৈছে যে ধৰি লওক তেখেতৰ ওপৰত ধৰি লওক আপোনালোকে চাৰিজনী কৰি বিহিত ব্যৱস্থা ল'ব লাগে, কিন্তু আজি এই অৱস্থা হ'ল যাতে ধৰি লওক জিলা প্ৰশাসনে হস্তক্ষেপ কৰি আজি ধৰি লওক তেখেতক আটক কৰি ধৰি লওক জেললৈ প্ৰেৰণ কৰিব হৈছে। 2024 চনৰ 11/9/2024 তাৰিখে মঙলবাৰে মঞ্জুশ্ৰী চাহ বাগিচাত মঞ্জুশ্ৰী HMSৰ সৈতে আমাৰ এক আলোচনাত আমি মিলিত হৈছিলোঁ। তাত এই আমাৰ হস্পিটেলৰ বিষয়ে চিকিৎসাৰ ওপৰত বিভিন্ন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিলোঁ। ইয়াত শ্ৰীযুত বিপদ নায়ক HMSৰ যিজন প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী যিজন হয় তেওঁ আমাক আশ্বাস দিছিলে, আমাক বিশ্বাস দিছিলে যে ইয়াৰ ওপৰত এই চিকিৎসাৰ ক্ষেত্ৰত কোনো যদি কিবা ধৰণৰ গাফিলতি হয় বা চিকিৎসকজন যদি ভুৱা প্ৰমাণিত হয় তেতিয়াহ'লে সম্পূৰ্ণ দায়ী অনাগত দিনত জবাবদিহি হ'ব HMS বুলি কৈছিলে। তেওঁ লিখিত আকাৰে আমাক দিছে, আমাৰ হাতত এই প্ৰুফ হিচাপে দেখিব পাইছে আপুনি। আৰু যিহেতু উপযুক্ত বক্তাকেইজনে অলৰেডি দাঙি ধৰিছে যে বাৰম্বাৰ আমি আশাই বিভিন্ন সময়ত আমি অভিযোগ দিয়াৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নল'লে। আজি আটক হোৱাৰ পিছতে তেওঁলোকে আজি জাগিছে বা টোপনি ভাগিছে বুলি আমি জানিব পাৰিছোঁ। তেওঁলোক যদি সজাগ হ'লহেঁতেন, তেওঁলোক যদি ৰাইজৰ কাৰণে চিন্তা কৰিলেহেঁতেন
আমি অভিযোগ দিয়াৰ লগে লগে তেওঁলোকে ব্যৱস্থা নিশ্চয় কৰিলেহেঁতেন, কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱাটো দেখি নাপালোঁ। আৰু যিটো এক্ট আছে 1951 হিচাপত প্ৰত্যেকখন বাগিচাত যদি MBBS ডক্টৰ প্ৰয়োজন হয়, সেই এক্ট তেওঁলোকে অমান্য কৰি পেলাই যিকোনো এজনৰ চিকিৎসকক তেওঁলোকে এপইণ্ট কৰে। আৰু ইয়াৰ মানে হ'ল যে তেওঁলোকে চাহ শ্ৰমিকৰ ওপৰত, খাটি খোৱা চাহ শ্ৰমিকৰ ওপৰত চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে মানে হেতালি খেলিছে, জীৱনৰ লগত হেতালি খেলিছে বুলি আমি গম পাইছোঁ আৰু ইতিমধ্যে প্ৰমাণিত হৈছে। এতিয়া প্ৰশ্ন হ'ল, যিবিলাক ঘটনা ঘটি গৈছে, বিভিন্ন ধৰণৰ এক্সাম্পল হিচাপত বিভিন্ন ৰোগীয়ে ইয়াৰ ভুক্তভোগী হৈছে, তেওঁলোকৰ দায়িত্ব কোনে ল'ব? মেনেজমেণ্টে ল'ব নে SCMS ল'ব? আৰু তেওঁলোকক যেতিয়া আমি যিকোনো এটা কথা কওঁ, অফিচিয়েলি যদি এপইণ্টমেণ্টৰ কথা কওঁ, ডক্টৰৰ কথা কওঁ বা নাৰ্ছৰ কথা কওঁ, তেওঁলোকে বাৰে বাৰে এটা কথাই আমাক উদাহৰণস্বৰূপে দেখুৱাই কৈ দিয়ে যে তেওঁলোকৰ হাতত একো নাই বোলে এপইণ্ট কৰিবলৈ, MIP কৰে। আৰু আজিকালি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এই MIP আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ দ্বাৰাহে তেওঁলোকক নিৰ্বাচিত কৰা হয় বা এপইণ্টমেণ্ট দিয়া হয় বুলি কয়। তাৰমানে কি, MIP বা এমপ্লয়মেণ্ট এক্সচেঞ্জে কি ভুৱা ডক্টৰে তেওঁলোকক এপইণ্টমেণ্ট দিলে নেকি? MIP ফেক নেকি বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ফেক নেকি? ইয়াত নিশ্চয় আমি জানিব পাৰিছোঁ, ইয়াত সম্পূৰ্ণ মেনেজমেণ্টে তেওঁলোকৰ নিজৰ ছেভিংছৰ কাৰণে, তেওঁলোকৰ মুনাফাৰ কাৰণে তেওঁলোকে কিছু এটা অংশ দৰমহা হিচাপে তেওঁলোকক প্ৰদান কৰি পেলাই, ফেচিলিটি অকণমান দি পেলাই তেওঁলোকে চিকিৎসক ইয়াত নিয়োজিত কৰে আৰু মানুহৰ প্ৰাণৰ লগত হেতালি খেলে বুলি আমি ইয়াত নিশ্চিত হৈছোঁ। প্ৰতিবাদকাৰী সংগঠনসমূহে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি স্পষ্টকৈ কয় যে চিকিৎসকৰ নথিপত্ৰ সঠিকভাৱে পৰীক্ষা নকৰাকৈ চিকিৎসক নিযুক্তি দিয়া মানে সাধাৰণ শ্ৰমিকসকলৰ জীৱনক বিপদৰ মুখলৈ ঠেলি দিয়া। সংগঠনসমূহৰ অভিযোগ যে এনে গাফিলতিয়ে স্বাস্থ্যসেৱাৰ নামত নিৰীহ শ্ৰমিকসকলক বিপদৰ ফালে ঠেলি দিছে। ইফালে আগন্তুক দিনত যাতে পুনৰ এনে ঘটনা সংঘটিত হ'ব নোৱাৰে, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক চিকিৎসক নিযুক্তিৰ পূৰ্বে সকলো চৰকাৰী নথিপত্ৰ কঠোৰভাৱে নিৰীক্ষণ কৰাৰ দাবী জনাই এক স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনসমূহে। সংগঠনসমূহৰ স্পষ্ট সকিয়নি যে যদি চাহ শ্ৰমিকসকলৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাত কৰ্তৃপক্ষ ব্যৰ্থ হয়, তেন্তে আগন্তুক দিনত এই আন্দোলন আৰু অধিক তীব্ৰ ৰূপ ল'ব। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।